শিকা শিকাও যেনি যায় সেফালেদি গা মানুহে গোন্ধ পাই নাকত ফুপা দিবলগীয়া হয় তই আকৌ সেইবিলাক মিয়া মিয়া মাৰিবলৈ কথা ক'বলৈ শিখা শৰ্মাই ৰৈ ৰৈ চিনেমাৰ চাবলৈ টিকেট বুক কৰিছে শিখা শৰ্মাই ইমানখিনি কোৱাৰ পাছতো পুনৰ ৰৈ ৰৈ চিনেমা চাবলৈ হাবাতুৰি খাই টিকেট বুক কৰিবলৈ লৈছে নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ ভালনে বাৰু বৰ্তমান মোৰ ভালেই যোৱাকালিৰ পৰা আমাৰ অসমত নহয় গোটেই ভাৰতবৰ্ষতে ৰৈ ৰৈ বিনালে ছবিখন ছবিগৃহত শ মানুহে কোটি কোটি মানুহে জুবিন গাৰ্গৰ জীৱন শৈলী কাহিনী আৰু তাকে লৈ শিখা শৰ্মাই জলি পকি মৰি আছে এই শিখা শৰ্মাক এগৰাকী মহিলাই কি ক'লে আপোনালোকৰ আগত মই দাঙি ধৰিবলৈ লৈছো তেওঁ বিষয়ে ইমান কৈছে তথাপিতো তেওঁ কিন্তু মন মগজত এই কথাবোৰ নুহুমাই গতিকে হেহে আপোনালোকৰ আগত সেই ভিডিঅ'টোতনো সেই মহিলাগৰাকী কি ক'লে সেই ভিডিঅ'টো আপোনালোকৰ আগত লৈ আহিছো বলকচোন তেন্তে পলম নকৰি এই ভিডিঅ'টো আৰম্ভ কৰো মিয়াবোৰক অসমৰ পৰা খেদক মিয়া মিয়ানীবোৰে জুবিনক চিনিয়ে নাপায় বোলে মই মিয়া মিয়ানীৰ বিষয়ে যিমান জানো এইখন অসমত কোনেও কিমান নাজানে ক'ত জানিবনো তুমি আকৌ তেওঁলোকৰ মানে ভিতৰ চোৱাত সোমোৱা মানুহ গম পাইছা নাই লুংগি টানি টানি চবতে ঘূৰি ফুৰা বাঁহীকেইটা কিমান ডাঙৰ তাক সেইটো জাননে নাজানো ঐ নৃত্যকী তই গম পাৱ নে নাপাৱ মিয়া বাঁহীকেইটা কিমান ডাঙৰ সেইটোতো চাগে জানিবি সেইটোও কবিচোন কিমান ডাঙৰ সেইটো কয় আকৌ শিকা শিকাও যেনি যায় সেফালেদি গা মানুহে গোন্ধ পাই নাকত ফুপা দিবলগীয়া হয় তই আকৌ সেইবিলাক মিয়া মিয়া মাৰিবলৈ কথা ক'বলৈ আহিছ তোক মানে কি কম আৰু ঐ তই যে জুবিন যে কৈ আছ জুবিনৰ সমাধি ক্ষেত্ৰত মিয়া সোপা আহি উচ্ছেদৰ প্ৰতিশোধ লৈছে বুলি কৈছ কংগ্ৰেছক জিকাবলৈ লৈছে বুলি যে তই মুখ্যমন্ত্ৰীৰ মানে ওচৰ চাপিবলৈ বিচাৰিছ ৰিণিকী মামী আছে নহয় তোক ওচৰ চাপিবলৈ নিদিয়ে তোক এনে লালু পাঞ্জেও সেই ৰাস্তাই ঘাটে ফুকন পেলাবলৈ এটা যেনেকৈ ডাষ্টবিন লাগে তোকো তেনেকৈ ডাষ্টবিন হিচাপেহে ৰিণিকী মামীয়ে কিন্তু হেৰি কৰিব আৰু কি কৈছে ইহঁত বহুত বদমাছ ইহঁতৰ নিচিনা স্বাৰ্থপৰ জাতি পৃথিৱীত দ্বিতীয়টোৱে নাই তই যদি ইমান জানই ইহঁতৰ পিছে পিছে তই কিয় লুঙি মানে তলত গোন্ধ লৈ ফুৰিছে তই দেখোন বাহিৰ গোন্ধ লৈ ফুৰিছি দিয় আৰু কৈছে জুবিনৰ হৈ মাত মাতিলে সিহঁতে আমাৰ লগত সমানে বহিব পাৰিব তেনেকুৱা অসভ্য মাইকীচা জুবিনৰ মানে ন্যায় বিচৰা যিসকল মানে মুছলমান মানুহ সিহঁতে মানে কি কৰিব পাৰিব মাত মতাৰ কাৰণে মানে আমাৰ লগত সমানে বহিব পাৰিব সিহঁতক সমানে বহাটো বাদ দে তই দেখোন সিহঁতৰ বিচনাতে গৈছিলি আৰু এতিয়া কি সমানে বহা কথা ক'বলৈ আহিছ হা এইবাৰ তাই পাল্লাত পৰিলে লুৰিণজ্যোতি কাৰণ লুৰিণজ্যোতিক তাই গম পাই গ'ল যে লুৰিণজ্যোতি কোনো নাইকিয়া ইফালে তেওঁ অবিবাহিত গতিকে চাওঁচোন বাৰু হাতোৰাটো মাৰি কিজানি মই আনিবই পাৰো কব্জা কৰি সেইটো ধান্দা আৰু তাই যে এতিয়া ক'লে মানে লুৰিণজ্যোতি মদৰ হেৰি কিবা কিবি এইবিলাক ক'লে আৰু তাই ইতিমধ্যে কি কৈছে জানেনে মুখ্যমন্ত্ৰীক ভাল লগাবলৈ এনেকুৱাকে মানে মিয়াকৈ কিছুমান কথা কৈছে মিয়া জাকক খেদক আৰু এইবিলাকত বোলে আপুনি কিমান লাগি থাকে মানে জুবিন গাৰ্গৰ ন্যায়ৰ ওপৰত বোলে লাগি থাকিব নালাগে মুখ্যমন্ত্ৰীক তাই কৈছে আৰু সেইজনী কি হয় বোলে লেখিকা তাই কিহৰ বা লেখিকা তাইক লেখিকা দেখাই দিলো হয় ওচৰ পোৱা হয় আৰু 6 ঘণ্টা হৈছে তাই কি কৈছে জানেনে মিয়াবোৰক অসমৰ পৰা খেদক মুখ্যমন্ত্ৰী পাগল নে জাগল নে কি এটা কয় নহয় বোলে পাগলে নকয় কি ছাগলীয়া নাখায় কি ঠিক তেনেকৈ তাই হ'ল এজনী ছাগল আৰু কথাখিনি এনেকুৱা নিশ্চয় কথাকেইটা শুনিলে এই কথাকেইটা শুনি আপোনালোকে কি বুলি ভাবিলে এগৰাকী মহিলাই আৰু আন এগৰাকী মহিলাক ইমান কটুৰকৈ ক'বলগীয়া হৈছে কিন্তু তেওঁ ইমান কটুৰ শব্দ শুনিও এনেকুৱা বহু মহিলাই বা বহু মানুহে তেওঁক এনেকৈ টৰ্চাৰ কৰিছে বা এনে কটুৰ মন্তব্য শুনাইছে কিন্তু তাৰ পাছতো তেওঁ জানো হুতৰ বিপৰীতে কথা ক'বলৈ এৰে তেওঁ আচলতে এইটো স্বভাৱে যিটো স্বভাৱ তেওঁ মৰিলে লগত যাব সেয়েহে এনেকৈ হুতৰ বিপৰীতে তেওঁ কথা কয় কাৰণ জুবিন গাৰ্গ ডাঙৰীয়াৰ বিষয়ে এনেকৈ ক'বলৈ তেওঁ অলপ হ'লেও বেয়া লাগিব লাগিছিল সেয়েহে তেওঁ কাৰ কি কৰি ভাল পায় সকলোবোৰ এই ভিডিঅ'টোত এই বাইদেউগৰাকীয়ে বিৱৰি কৈ পেলালে সেই গতিকে তেওঁ বাৰু মন মগজত এতিয়া এই কথাবোৰ শুনি কেনে লাগিছে তেওঁ আনক খুচৰি ফুৰে আৰু তেওঁক আকৌ ক'লে মানে তেওঁ আওকাণ কৰি ফুৰে আচলতে নিজেই তেনেকুৱা হ'লেহে তেওঁ জুবিন গাৰ্গৰ বিষয়ে বা হুত বিপৰীতে কথা ক'ব পাৰে আচলতে কিছুমান মানুহে নিজৰ কথাটো ভাবি নাচায় যে নিজেই কি কৰিছে কিন্তু আনৰ দুখবোৰ টুককৈ দেখা পায় সেই গতিকে এই ভিডিঅ'টো মই আপোনালোকলৈ আগবঢ়ালো ভাল লাগিলে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ